অৰুণাকান্ত নাথ ডাঙৰীয়া প্ৰধান শিক্ষক, দীপক মহন্ত বিদ্যালয়ৰ সম্পাদককে আদি কৰি মঞ্চ আৰু সভাস্থলীত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, চন্দ্ৰপ্ৰভা বৰা হাইস্কুলৰ সোণালী জয়ন্তী উদযাপনৰ এই গৌৰৱোজ্জ্বল দিনটোত মই বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰমুখ্যে বৰ্তমান আৰু পূৰ্বৰ সকলো শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সমন্বিতে আজাৰাবাসী ৰাইজক আন্তৰিক অভিনন্দন জনাইছো। বহু কেইগৰাকী স্বনামধন্য ব্যক্তিৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজিৰে পৰা 5 দশক পূৰ্বে শিক্ষাৰ এই মন্দিৰৰ বীজ ৰোপণ কৰা হৈছিল। আজিৰ এই বিশেষ দিনটোত মই প্ৰথমে এই বিদ্যালয়খনৰ ভৱনৰ দাতা প্ৰয়াত ৰাজধৰ বৰাদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত আৰম্ভণিৰ সময়ছোৱাৰ পৰাই জড়িত প্ৰয়াত বলোৰাম বৰুৱা, প্ৰয়াত খগেন চন্দ্ৰ দাস, প্ৰয়াত উত্তম চন্দ্ৰ বৰুৱা, প্ৰয়াত বিপিন চন্দ্ৰ পাটগিৰি, সৰ্বশ্ৰী হিৰণমহী দাস, জ্যোৎস্না বৰুৱা, গোলাপ বৰুৱা, কৌশল্যা ঠাকুৰীয়াৰ লগতে যিসকল মহান ব্যক্তিয়ে বিদ্যালয়খনৰ উন্নতিৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলৰ প্ৰতিও মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গুৱাহাটী মহানগৰৰ পশ্চিম প্ৰান্তৰ আজাৰাত 1972 চনত প্ৰয়াত ৰাজধৰ বৰাদেৱৰ বদন্যতাত তেখেতৰ পত্নী চন্দ্ৰপ্ৰভা বৰাৰ নামত এখন ছোৱালী হাইস্কুল হিচাপে এই বিদ্যালয়খন স্থাপিত হৈছিল। 1999 চনত এই বিদ্যালয়ৰ সৈতে আজাৰা ছোৱালী এম.ই. স্কুল চামিল কৰা হয়। ইয়াৰ পিছত আন দুখন বিদ্যালয় ক্ৰমে আজাৰা মজলীয়া বিদ্যালয় আৰু নবীন চন্দ্ৰ বালিকা বিদ্যালয় ক্ৰমে 2017 আৰু 22 চনত চন্দ্ৰপ্ৰভা বৰা ছোৱালী হাইস্কুলৰ সৈতে চামিল হৈ এই বিদ্যালয়খন চন্দ্ৰপ্ৰভা বৰা হাইস্কুললৈ ৰূপান্তৰ হৈছে। 50 বছৰীয়া ইতিহাসৰে সমৃদ্ধ এই বিদ্যালয়ৰ সম্পত্তি অঞ্চলটোৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানত পৰিণত হৈছে। মই ডিব্ৰুগড়ত আজি যাবলগীয়া আছে আৰু সেয়েহে বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত অনুষ্ঠিত থাকিব নোৱাৰিম। তাৰ বাবে আপোনালোকক মাত কথা লগাবৰ বাবে মই এতিয়াই ইয়াত আহি উপস্থিত হলোঁ আৰু আপোনালোকেও ইয়াত উপস্থিত হৈ যি মৰম সাদৰ দেখুৱালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। মই 2-3টা কথা ক'ব বিচাৰিছোঁ। আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱা আমাৰ দৃষ্টি আকৰ্ষণ হৈছে। তাৰ কেইবাটাও কাৰণৰ ভিতৰত এটা কাৰণ আমি যি ৰাইজে আমাক জনাইছিলে সেইটো হ'ল যে আমাৰ বিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছিলে। সেইবাবে আমি অসমত এটা বিশেষ আঁচনি লৈছোঁ। সেইটো হ'ল যে অসমৰ 4,000 আমাৰ যি উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰ ভৱনবিলাক আমি নতুনকৈ নিৰ্মাণ কৰা। তাৰ কাৰণে আমাৰ PWD ডিপাৰ্টমেণ্টে এটা মডেল এষ্টিমেট বনাইছিলে আৰু প্ৰতিখন বিদ্যালয়তে আমি 8 কোটি টকাকৈ অনুমোদন কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। যদি 4,000 বিদ্যালয়ত 8 কোটিকৈ টকা দিব লাগে তেতিয়াহ'লে আমাক কিমান টকা লাগিব বুলি যদি আমি হিচাপ কৰোঁ তেতিয়াহ'লে আমাক আপোনালোকে নিজে হিচাপ কৰিলে দেখা পাব প্ৰায় 32,000 কোটি টকাৰ প্ৰয়োজন হ'ব। ইমান টকা ৰাজ্য চৰকাৰে একেলগে দিব নোৱাৰে বাবে আমি প্ৰথম
5-6খন হাইস্কুলত বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকা, কোনোবা 7 কোটি, কোনোবা 9 কোটি টকাকৈ দি আমি এই বিদ্যালয়সমূহৰ পৰিৱৰ্তনৰ এটা নতুন যাত্ৰা আৰম্ভ কৰিছিলোঁ। আজাৰা ৰাজধৰ বৰা বিদ্যালয়ৰ পৰিৱৰ্তন ইতিমধ্যে আপোনালোকে নিজে দেখিছে আৰু শৰাইঘাট স্কুলৰো পৰিৱৰ্তন আপোনালোকে নিজে দেখিছে। যোৱা কেইদিনমান আগতে মই বেজেৰাটো এই ধৰণৰ এখন আটকধুনীয়া বিদ্যালয়ৰ শুভ উদ্বোধন কৰিছিলোঁ আৰু এই বছৰৰ শেষৰ ফালে প্ৰায় 200খন এনে নতুন বিদ্যালয় ভৱন নিৰ্মাণ হৈ উঠিব আৰু সমান্তৰালভাৱে প্ৰতি বছৰে 200খনকৈ আমি নতুন বিদ্যালয় বনাই গৈ থাকিম, যাতে অহা 2035 চনৰ আগতে আমাৰ গোটেই বিদ্যালয়বিলাক পৰিৱৰ্তন হ'ব পাৰে। আজাৰা চন্দ্ৰধৰ বৰা বিদ্যালয়কো যদি আপোনালোকে নতুন ভৱন নিৰ্মাণ কৰিব বিচাৰে, মই আপোনালোকক 8 কোটি টকাৰ অনুমোদন আগবঢ়াম। কিন্তু মাটিৰ যিটো বৰ্তমানৰ পৰিৱেশ তাক চাই আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। পিছফালৰ ৱালখনৰ প্ৰয়োজন আছে বুলি কৈছে, আপোনালোকক মই ৱালখনো নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিম।